ছাত্ৰীৰ গালত হেডমাষ্টাৰৰ চুমা লংকা কাণ্ডত পৰিদত স্কুল চৌহদ আৰক্ষীৰে খণ্ড যুদ্ধ ভাঙিলে আৰক্ষীৰ গাড়ী ভাঙিলে স্কুলৰ আজবাব এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ ৰাখালাডুবি হাইস্কুলত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক এটা চুমা খোৱাৰ অভিযোগত হাজাৰ হাজাৰ ৰাইজে বিদ্যালয়খনৰ চৌহদত উপস্থিত হৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে শিক্ষক শিক্ষাৰ্থীৰ পবিত্ৰ সম্পৰ্কত কালিমাখনা প্ৰধান শিক্ষক আনোৱাৰ হুছেইনক উত্তম মাধ্যম সোধাই উত্তেজিত ৰাইজে অৱশ্যে পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী উপস্থিত হয় উক্ত ঘটনাস্থলীত কিন্তু একাংশ উত্তেজিত ৰাইজে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষীকো পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰধান শিক্ষক আনোৱাৰ হুছেইনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে সচৰাচৰ এটা ঐতিহ্যমণ্ডিত এখন বিদ্যালয় যি বিদ্যালয়ত আমি অধ্যয়ন কৰিছোঁ আমাৰ দেউতাহঁতে অধ্যয়ন কৰিছে আমাৰ মাহঁতে অধ্যয়ন কৰিছে আমাৰ পূৰ্বপুৰুষহঁতে ইয়াত অধ্যয়ন কৰিছে দেউতাকে ইয়াতে অধ্যয়ন কৰি ইয়াতে শিক্ষকতা কৰি ৰিটায়াৰ্ড হৈ ইণ্টেগ্ৰেল হ'ল ইহলীলা সম্বৰণ কৰিলে আমাৰ আজোককাহঁতে ইয়াতে অধ্যয়ন কৰিছিল আমাৰ বহু প্ৰজন্ম ইয়াত অধ্যয়ন কৰি আছে 1936 পৰা এখন বিদ্যালয় স্থাপিত হৈছে কিন্তু কোনোদিনে আজিলৈকে এনেকুৱা ঘটনা ঘটা নাছিল যি ঘটনা আজি ঘটিছে মই মুখেৰে বৰ্ণনা কৰাৰ আজি পৰিৱেশত মই নাই সঁচাকৈ মই মৰ্মাহত যেহেতু কিছু উদ্ভণ্ডালী মানুহৰ কবলত পৰি আজি বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ধ্বংস হ'বলগীয়া হ'ল হয় কিবা এটা ঘটনা ঘটিছে তাৰ মীমাংসা কৰাৰ ৰাস্তা আছিলে কিন্তু আমাৰ কিছু মানুহৰ প্ৰৰোচনাত পৰি আজি এই দুৰ্ভাগ্যজনক ঘটনা ঘটিলে মই সঁচাকৈ আজি মৰ্মাহত কোৱাৰ পৰিৱেশ মোৰ নাই মই ব্যথিত হৈছোঁ দুখিত যে এনেকুৱা ঘটনা ঘটিছে গতিকে ভাবোঁ যে প্ৰশাসনে এইটো অতি সোনকালে ইয়াৰ মুধা মাৰি ইয়াত শিক্ষাৰ পৰিৱেশটো আগত ঘূৰাই আনক সেই আশাই ৰাখিছোঁ অধ্যক্ষজনক ইতিমধ্যে আমাৰ থানাৰ পৰা তেওঁলোকে লৈ গৈছে তেওঁলোকে কি কৰিছে সেইখিনি নাজানো তেওঁলোকে ক'ব পাৰিব বাকী ক'ব নোৱাৰে 10টা বজাত 10:30 বজাত পাব্লিক আহিছিল হাজাৰ হাজাৰ পাব্লিক বহুত মানুহ মাৰপিট কৰিলে আমাৰ মাৰপিট নিশ্চয় কৰিছে দেখিলো তেনেকুৱা দেখিছো আজবাব ভাঙাটোৱে মোৰ বেছি হেৰি লাগিছে যে আজবাব কিয় ভাঙিলে এটা ইয়াত আমাৰ প্ৰজন্মৰ ইতিহাস দলিল ইয়াত বহুত ৰৈ আছে আমাৰ চাৰ্টিফিকেটবোৰ ইয়াত বহুত ৰৈ আছে বহুত প্ৰমাণ পত্ৰ ৰৈ আছে যিবোৰৰ ওপৰত আক্ৰমণ চলোৱা হৈছে সেইটোৱে মই দুখ পাইছো হাজাৰ হাজাৰ মানুহে কিয় আচলতে মাৰপিট কৰা বুলি ভাবে আপুনি কিবা গম পাই নেকি যিখিনি গম পাওঁ এতিয়া আৰু প্ৰকাশ কৰাৰ হেৰিত নাই মই খুব ব্যথিত মই কৈছো আচলতে আপোনালোকে ইতিমধ্যে ভাইৰেল হৈছে বস্তুটো ফেচবুকতো গৈছে ছ'চিয়েল মিডিয়াত যথেষ্টখিনি ভাইৰেল হৈছে আপোনালোকে তাৰ পৰা পালে এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে লক্ষীপুৰৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা